এদিন ৰামৰ ঘৰত পানীৰ মটৰ বেয়া হৈ গ'ল, টিউবৱেলো বেয়া হৈ গ'ল, ক'তো মিস্ত্ৰী পোৱা নাই, হয়নে? এতিয়া পানীৰ আৱশ্যক, পানীৰ প্ৰয়োজন, চাৰিওফালে চাইছে ক'তো পানী নাই। এতিয়া ৰামৰ কাষতে ৰহিমৰ ঘৰ। তো ৰামে ৰহিমক ক'লেগৈ যে মোক পানীৰ মটৰটো বেয়া হৈ গ'ল, পানী নাই। ৰহিমে কৈছে পানী লৈ যাওক, আমাৰ তাৰপৰা লৈ যাওক, হয়নে? তো যেতিয়া সেই পানীটো আনিব গ'ল, সেই সময়ত ৰহিম মুছলমান নে কি সেইটো চিন্তা কৰা নাই। ৰামে চিন্তা কৰিছে যে ৰামক এতিয়া প্ৰয়োজন হৈছে পানীৰ, আৰু ৰামৰ বাবে ৰহিম এতিয়া ঈশ্বৰ, হয়নে? তো বন্ধুসকল, আমাৰ যেতিয়া প্ৰয়োজনীয়তা আহি পৰে, আমাৰ যেতিয়া বিপদৰ সময়ত কোনোবাই আমাক উদ্ধাৰ কৰে, তেতিয়া সেই ব্যক্তিজন আমাৰ প্ৰয়োজনীয় হৈ পৰে, আৰু সেইজনেই আমাৰ ঈশ্বৰ হৈ পৰে, আমাৰ ভগৱান হৈ পৰে।